যেটো সময়ত মানে ইমান প্ৰশাসন বা চৰকাৰখন ইমান কঠোৰ হৈ থকা অৱস্থাত যেটো সময়ত আজি ঈদৰ দিনাখন গৰু বহন আছিলে সেইটো সময়ত আজি চাওক আজিৰ নিচিনা দিনত এখন অল্টো বাহনত তিনিটাকৈ গৰুই চোৰাং সৰ্বকাৰী যে এই আমাৰ তামাৰ থানাৰ মাজেদি হাইৱে নেশ্যনেল হাইৱে দি লৈ গৈ আছে দুৰ্ভাগ্যজনক কথা এইটো ধিক্কাৰজনক কথা যিখন গাড়ীখনত গৰু তিনিটা লৈ গৈছে অল্টো গাড়ীৰ নাম্বাৰ হৈছে AS13J5245 গতিকে এইখন গাড়ীত তিনিটাকৈ গৰু সৰবৰাহ কৰা মানে কি এইবিলাক গৰু মানে মানুহ নহয় অমানুষ গতিকে প্ৰশাসনক ধুবুৰী প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আৰক্ষী বিষয়াক এইটো ৰোডত নাকা চেকিঙৰ নামত যেটো মানে ৰাইজক হাৰাশাস্তি কৰা হয় সেইটো সময়ত দেখা গৈছে কিন্তু আজি গৰু কেনেকৈ সৰবৰাহ কৰিব পাৰে আজি ইয়াত দুইখনকৈ থানা পৰে আজি তামাৰ থানা পৰে ইয়াত পাগলাৰ থানা পৰে ইয়াত গৈ আমাৰ বালাজন থানা পৰে ইয়াৰ মাজেদি এই এনেকুৱা ব্যৱসায় চলি আছে গতিকে আমি ধুবুৰী SP মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে ইয়াৰ কঠোৰতম এইবিলাক যোনে চোৰাং গৰুৰ লগত জড়িত হৈ আছে সববিলাক এৰেষ্ট কৰি এইবিলাকক জেল হাজতলৈ পঠাব লাগে কাৰণ চাকা যে আমাৰ আজি বেয়া লাগিছে এখন অল্টো বাহনত তিনিটা গৰু আনিব পাৰে নেকি এটা অল্টো গাড়ী য'ত নেকি মানুহ মানে তিনিজন মানুহ বহা নাযায় তাত তিনিটাকৈ কেনেকৈ পশুধনক লৈ যায় আছে আমাৰ এইটো আমাক দুখ লাগে আমি এজন হিন্দু ল'ৰা হিচাপে আমাক দুখ লাগে কাৰণ আমি এইটো দুখ পাইছোঁ আজি এইখন গাড়ীত তিনিটা গৰু লোৱাটো আমি খুবেই দুখ পাইছোঁ গতিকে ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব খুজিছোঁ এই ধুবুৰীত যিটো অবৈধ গৰুৰ ব্যৱহাৰ চলি আছে ইয়াৰ বিৰুদ্ধে আপুনি পদক্ষেপ লওক কাৰণ ধুবুৰীত অবৈধ গৰুৰ ব্যৱহাৰটো বহুত চলিছে কাৰণ ইমান কটকটীৰ মাজতে তাতে গাড়ী গৈ আছে গতিকে প্ৰতিখন গাড়ী চেক হ'ব লাগে যাতে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লাগে এটা বস্তু আচৰিত হৈছোঁ মই থানা কমিটিৰ এজন নাগৰিক কমিটিৰ এজন মই সদস্য দুৰ্ভাগ্যবশতঃ আপোনালোকক এতিয়া মই বাদ দিব লগা হৈছে কাৰণ তামাৰত থানাৰ সন্মুখেদি যিখন গাড়ী গৰুলৈ পাৰ হৈ গৈছে তামাৰত ইমান চেকিং থকাৰ পিছতো আজি তামাৰ থানা এলেকাৰ পৰা 3 কিলোমিটাৰ দূৰত মধ্যবেলাত গাড়ীখন ধৰা পৰিছে এই গাড়ীখন কি হৈছে আমাৰ হাতীদুৰাৰ পৰা এখন বলেৰোত অভাৰটেক কৰি কিবা এটা ক্ৰাছ কৰি গুচি আহিছে বলেৰো গাড়ীখনে তেওঁলোকক পিছা কৰি আজি মধ্যবেলাত এই গাড়ীখন ধৰা পৰিছে গাড়ীখন ধৰা পৰাৰ পিছত যেতিয়া অভাৰটেক কৰি তেওঁলোকক ৰখাই দিছে ড্ৰাইভাৰ আৰু হেলমেট যিখিনি মানুহ আছে সেই মানুহখিনি গাড়ীৰ পৰা ওলাই গৈ তেওঁলোকে পলায়ন কৰিছে কিন্তু যেতিয়া পলায়ন কৰিছে তেতিয়া গাড়ীৰ মানুহখিনি দেখিব পাৰিলে যে গাড়ীৰ ভিতৰত মানুহখিনি খুজিব আহি দেখিব পাৰিলে যে গাড়ীৰ ভিতৰত 4টা গৰু আছে মানুহখিনি নাই 3টা গৰু আছে মানুহখিনি নাই তেতিয়া ৰাইজক এইফালে ৰাইজে আহি গ'লে দুখন গাড়ী মুখামুখি মানে এটা কিবা সমস্যা হৈ গৈছে ৰাইজে আহি বস্তুটো গম পালে যে কাহিনীটো এনেকুৱা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে যেতিয়া আমি গম পালোঁ তানাৰ থানাত জনালোঁ তানাৰ থানা এতিয়া আহিছে আমাৰ গৰুখিনি ইয়াৰ পৰা কৰায়ত্ব কৰি লৈ তেওঁলোকে তানাত ৰাখিব কিন্তু ৰাইজে প্ৰশ্ন এইটো কৰিছে যদি আপোনালোকে গৰুখিনি আপোনালোকৰ কাষ্টডিত ৰাখিব লগা হয় তেনেহ'লে আপোনালোকে থানাৰ সন্মুখত কিয় ৰাখিব পৰা নাই গৰুকেইটাক এতিয়া মধ্যবেলা ৰাইজে যিখিনি আমাক জনাব দিছে যে তেওঁলোকে এতিয়া মধ্যবেলাত গৰু তিনিটা ধৰা পৰিছে মধ্যবেলাত যিখিনি খোৱাৰ আছে মধ্যবেলাত ৰাখিব নহ'লে ৰাইজে যদি থানাৰ পৰা গৰুকেইটা 3টা লৈ যায় তেনেহ'লে আমাৰ যিটো ছেকেণ্ড OC আহিছে তেখেতৰ পৰা এটা চিটাৰ লিষ্ট বিচাৰিছে কিন্তু ছেকেণ্ড OC আমাৰ চিটাৰ লিষ্ট দিব পৰা নাই বুলি তেখেতে আমাক জনাইছে কিন্তু ৰাইজে গৰুকেইটা নিদিয়াৰ সিদ্ধান্ত এটা লৈছে দুৰ্ভাগ্যজনক এটা ঘটনা থানাত এটা ইমান পহৰা আছে এটা মানুহ যদি এটা ল'ৰা ছোৱালীক স্কুলত পৰীক্ষা দিবলৈ যাওঁতে 9 বজাত পৰীক্ষা দিব যাওঁতে যদি 10 মিনিট 5 মিনিট যদি পাৰে এটা চিগনেল পাৰ কৰিব পাৰে তেতিয়া যদি 500 টকা ফাইন ল'ব পাৰে তেতিয়া যদি পুলিচিঙৰ চৰ্ত মই থাকিব পাৰে কিন্তু এই গৰুবিলাক যদি পাচাৰ হৈ আছে ড্ৰাগছ পাচাৰ হৈ আছে বহুত কিছু বস্তু আমাৰ থানাৰ সন্মুখেদি পাৰ হৈ আছে আজি মই দুখেৰ সৈতে ক'ব বিচাৰিছোঁ মই থানাৰ কমিটি এজন নাগৰিক কমিটি হিচাপে মই দুখ পাইছোঁ আজিৰ পৰা মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে যিহেতু মধ্যবেলা ইতিমধ্যে 50টা গৰু হাৰাইছে আৰু আমাৰ থানাত যিটো লেহেমতি কৰি চলিছে মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনালোঁ মই তামাৰ থানা নাগৰিক কমিটিৰ সদস্যৰ পৰা যিহেতু আমাৰ লেহেমী কৰিছিল যে আমি কাম সঠিক কৰিব পৰা নাই গতিকে মই নিজে এজন তামাৰ থানা নাগৰিক সমিতিৰ সদস্যৰ পৰা মই নিজে ৰাইজৰ প্ৰতি মৰ্ম আৰু দুখ বেদনা বুজি মই সদস্য পদৰ পৰা আজিৰ পৰা এই মুহূৰ্তৰ পৰা মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সদস্য পদৰ পৰা মই পদত্যাগ কৰিলোঁ মই ৰাইজৰ লগত আছোঁ ৰাইজৰ যাতে কোনো অনিষ্ট নহয় ৰাইজৰ যাতে বস্তুবিলাক সঠিকভাৱে থাকে মই যাতে ৰাইজৰ লগত থাকিব পাৰোঁ এইখিনি মই চিন্তা কৰিছোঁ কাৰণ থানাৰ লগত থাকিলে মই ৰাইজক কেতিয়াও সহায় কৰিব নোৱাৰোঁ থানাৰ সন্মুখেদি গাড়ী এখন পাৰ হৈ আহিছে য'ত 3টা গৰু আছিল এনেকুৱা এটা নিতৌ গৈ আছে কিন্তু থানাই কি কৰি আছে আমাৰ আজি সেইখন থানাৰ মই এজন সদস্য হৈছে মই দুঃখিত মই লজ্জিত গতিকে মই আমাৰ চেনেলৰ জৰিয়তে মই জনাই মই আনন্দিত হৈছোঁ যে মই আজি তামাৰ থানা নাগৰিক কমিটিৰ সদস্যৰ পৰা মই অব্যাহতি দিছোঁ গতিকে আমাৰ এই
যিখিনি মানুহ গৰু আমাৰ অন্তৰ্গত যিখিনি এলেকাত হাৰাইছে এই মানুহখিনিক আমি এই গাড়ীখন যিখন থৈ গৈছে ইয়াত এই গাড়ীখনৰ মালিকক ধৰি এই মালিকৰ পৰা আমাৰ যাতে যিখিনি গৰু হাৰাইছে এইখিনি যাতে বিহিত ব্যৱস্থা হয় আৰু যি তিনিটা গৰু ইয়াত আছে এই গৰু তিনিটা ৰাইজে এতিয়া আমাৰ থানাত দিব বিচৰা নাই কাৰণ থানাৰ সন্মুখতে যিহেতু গাড়ী পাৰ হৈ তিনিটা গৰু গুচি আহিছে গতিকে থানা ধৰিব পৰা নাই বা থানাৰ কিবা এটা বুজি থাকা বুলি এতিয়া পাব্লিকে কৈ আছে গতিকে থানাত তেওঁলোকে বিশ্বাস কৰিব পৰা নাই আমাৰ মধ্যবেলা ধৰা পৰিছে মধ্যবেলা যিটো চৰকাৰৰ আসাম গভৰ্ণমেণ্ট গোলগন ব্লকৰ আণ্ডাৰ এটা খোৱাৰ আছে খোৱাৰত থাকিব যদি চৰকাৰে ল'ব বিচাৰে বা আমাৰ থানা ল'ব বিচাৰে ৰাইজে বিচাৰিছে এখন চিটাৰ লিষ্ট দিব লাগে যদি চিটাৰ লিষ্ট তেওঁলোকে দিব নোৱাৰে তেনেহ'লে আমি ৰাইজৰ তৰফৰ পৰা আপোনাৰ চেনেলৰ জৰিয়তে মই জনাব বিচাৰিছোঁ মই দায়িত্ব লৈ এই তিনিটা গৰু আমি খোৱাৰত থম চৰকাৰীভাৱে আমি ৰিচিভ ল'ম এই ৰিচিভখন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221